নমস্কাৰ আপোনালোক সকলোকে স্বাগত জনাইছো ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত কথা পাতিম ফিজিক্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত। ঠিক আছে, যোৱাকালি মই ইম্পৰ্টেণ্ট কুৱেশ্যন মেথছৰ এটা পাৰ্ট আৰু দিয়া হৈছে, সেই পাৰ্টটো চাবা। আৰু আজি ইম্পৰ্টেণ্ট কুৱেশ্যন ফিজিক্সৰ, ঠিক আছে, পদাৰ্থ বিজ্ঞানৰ। তো আমি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো। ফাৰ্ষ্ট কুৱেশ্যনটো কোৱা হৈছে, if diameter of a wire of 1 ohm is triple, then its resistance will be, ঠিক আছে, এডাল ওয়ায়াৰৰ যদি ডায়ামিটাৰ যোনটো ৰেজিস্ট্যান্স 1 ওম হয়, সেইটো যদি 3 গুণ কৰি দিয়া হয়, তেতিয়াহ'লে যোনডাল ওয়ায়াৰ হ'ব এডাল ৰেজিস্ট্যান্স কিমান হ'ব। ঠিক আছে, তো এনেকুৱা কোৱেশ্চন আহিলে বেছি একো কৰিব নালাগে, একদম ইজি হয়। তো ফাৰ্স্ট ৰেজিস্টাৰডালৰ ৰেজিস্ট্যান্স তোমাৰ 1 ওম, তো R1 বুলি ধৰি লোৱা হয়। তো দিয়া আছে তোমাৰ 1 ওম। So that new resistance এই resistance তো আমি x বুলি ধৰি লৈছো। ঠিক আছে, x বুলি। এতিয়া চাবা, আমি জানো যে resistance actually হয় 1/a, actually rho L/a হয়, actually R is equal to rho L/a হয়। এই কোৱেশ্চনটোত এই টাৰ্ম, এই গোটেইখিনি rho into L, এই টাৰ্মখিনি তোমাক কনষ্টেন্ট বুলি ধৰি লোৱা, যোনটো কনষ্টেন্ট বুলি ধৰি ল'ব লাগিব, কাৰণ এইখিনি কথা কোনো কোৱা যায় নাই। তো আমি এইখিনি দিয়া আছে আমাক। তো আমি ৰেডিয়াছক এৰিয়াক 1/pi r স্কয়াৰ বুলি ক'ব পাৰোঁ, কাৰণ এডাল ওয়ায়াৰৰ আমি ভালদৰে চাওঁ, তো ওয়ায়াৰডাল তোমাৰ এনেকুৱা ফৰ্মত থাকে। ঠিক আছে, আৰু এইখিনি এৰিয়া আমি ওলাব লাগে, বিশেষকৈ এইখিনি এৰিয়া, আৰু এইখিনি এৰিয়া একচুয়ালি এটা বৃত্ত এটা সাৰ্কুল এটা ফৰ্মত থাকে। তো সাৰ্কুল এটাৰ কালি মান হল পাই r স্কয়াৰ। ঠিক আছে, এতিয়া চাবা নেক্সট কোৱেশ্চনটো কি কোৱা হৈছে, আমাক যোন ডায়ামিটাৰ দিয়া আছে, ডায়ামিটাৰ, সেই ডায়ামিটাৰটো একচুয়ালি 3 গুণ কৰা আছে, ডায়ামিটাৰক 3 গুণ কৰা আছে। আৰু ডায়ামিটাৰ একচুয়ালি কি হয়, তোমাৰ এটা এই ডায়ামিটাৰটো এটা কি হয়, ৰেডিয়াছৰ দুগুণ হয়। তো ৰেডিয়াছ যদি r ধৰি লওঁ, যদি আমি ৰেডিয়াছটো যদি সৰু হাতৰ r ধৰি লওঁ, তো কি হ'ব, তোমাৰ ৰেডিয়াছৰ দুগুণ হয় ডায়ামিটাৰ, আৰু তাৰে 3 গুণ কৰা আছে, ট্ৰিপল কৰা হৈছে। ঠিক আছে, তো ডায়ামিটাৰ তোমাৰ কিমান হ'ব, 6r হ'ব। ঠিক আছে, নেক্সট মই ভালদৰে লিখি দিওঁ, তো 6r। ঠিক আছে, এতিয়া চাবা, আমি যদি এই ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ আকৌ, ঠিক আছে, আৰু নতুন ৰেজিস্ট্যান্স ওলাব লাগে, তো সেইকাৰণে আমি নতুন ৰেজিস্ট্যান্সক আমি x বুলি ধৰি লৈছিলোঁ আগতে। চাবা x ইয়াতে ওলাই দিওঁ বাৰু, x ৰ মান ওলাব লাগে, x হ'ব 1/pi ঠিক আছে ইনটু r স্কয়াৰ। r হয় তোমাৰ এইটো, আৰু r তোমাৰ কি কৈছে, r স্কয়াৰ হয়। আমাৰ তাতে আছে কি, ডায়ামিটাৰ। ঠিক আছে, তো ডায়ামিটাৰ আছে 6 আছে ডায়ামিটাৰ, আৰু হ'ব লাগে একচুয়ালি r। তো মানে কি কৰিম, এইখিনি 2 দি হৰণ কৰি দিম। চাবা, যদি ডায়ামিটাৰ যদি 2r হয়, ঠিক আছে, মানে কি ডায়ামিটাৰ ৰেডিয়াছৰ দুগুণ হয়, তো ৰেডিয়াছ কি হ'ব, ডায়ামিটাৰৰ আধা হ'ব। তো ইয়াতেও আমাক কি দিছে লাগে, একচুয়ালি r লাগে। একচুয়ালি ফৰ্মুলাটো এইটোৱে যে 1/pi r স্কয়াৰ।
एक्चुअली লাগে আমাৰ r কোনটো মাত্ৰা আছে কিমান ডাইমিটাৰ আছে एक्चुअली মাত্ৰা আছে ডাইমিটাৰ 6r ঠিক আছে তো আমি কি কৰিম মানে r লাগা কাৰণে 6 আৰু 2 দি হৰণ কৰি দিম আৰু বৰ্গটো আছে এটি সলভ কৰিলে কি পাম আমি চাবা এটো হ'ব তোমাৰ পাই এটো তোমাৰ কিমান হ'ব এবাৰ 3 হৈ যাব তো 3 হল 9 r হৈ যাব 9r স্কয়াৰ ঠিক আছে এতিয়া এইখিনি বস্তুক ভালদৰে চাবাচোন এটো x এইটো x এইখন হ'ব তোমাৰ 1 by লিখিছো এটা হ'ব তোমাৰ 1 by 9 pi r স্কয়াৰ ঠিক আছে এতিয়া এই টার্মখিনি এই বস্তুখিনি এবাৰ ভালদৰে মন দি চোৱাচোন 1 by pi r স্কয়াৰ ঠিক আছে এই আমি ইয়াতে লিখিছিলো 1 by pi r স্কয়াৰ ঠিক আছে তো এইখিনি হল কি তোমাৰ r মানে কি আগৰ যোনটো ৰেজিস্ট্যান্স আছিল এইখিনি আগৰ ৰেজিস্ট্যান্স মানে কি আমাক কৈছে কি নতুন ৰেজিস্ট্যান্স কিমান হ'ব নতুন ৰেজিস্ট্যান্স হচ্ছে তোমাৰ পুৰণ ৰেজিস্ট্যান্স ডেলৰ 1 by 9 টাইমস ঠিক আছে চাবা তো এইখিনি টার্মস তোমাৰ কি হৈ গল r হৈ গল আকৌ এইখিনি টাইমৰ পৰা r কি আছিল আগৰ আছিল r মানে এইখিনি হটো 9 উপৰ 1 সৰি মানে এইখিনি ইয়াতে লিখি দিছো এইখিনি তোমাৰ কি আছিল এইখিনি মান আছিল তোমাৰ 1 আছিল ঠিক আছে এইখিনি মান কিমান আছিল r ৰ মান কিমান আছিল 1 আছিল ঠিক আছে তো 1 by 9 হৈ যাব ঠিক আছে তো এটো হল তোমাৰ आंसर ঠিক আছে মানে एक्चुअली এইখিনি মান কিমান 1 এনেকৈ ধৰি লোৱা ঠিক আছে তো आंसर তোমাৰ হ'ব 2 आंसर ঠিক আছে ইজি আছে জাস্ট অকমান এইখিনি বুজিব লগা আছিল যে এইটো সলভ কোৱেশ্চনটো 9 pi r স্কয়াৰ আহিছে 9 pi r স্কয়াৰ এই pi r স্কয়াৰৰ মান কিমান আছিল এইটো আছিল তোমাৰ 1 ঠিক আছে এইখিনি বস্তু কৈ যায় ঠিক আছে তো চাও আমি নেক্সট কোৱেশ্চনটো এতিয়া নেক্সট কোৱেশ্চনটো কোৱা হৈছে which of the following does not represent the electric power in a circuit নিম্নতলত যিকা দিয়া আছে ইহে কোনটো বিদ্যুতৰ ক্ষমতা নিৰ্দেশ হয় एक्चुअली ঠিক আছে তো আমি জানো যে p = i square r মই আগতো কৈছো যে যদি তোমালোকে কিছুমান কোৱেশ্চনৰ ফৰ্মুলা নাজানা সেইবোৰ তেতিয়া হলে তোমালোকে মাৰ্ক স্কোৰ কৰিব নোৱাৰা কোৱেশ্চন ইজি থাকিব কিন্তু এটা সূত্ৰ মনত ৰাখাটো বহুত গুৰুত্বপূৰ্ণ যদি মনত ৰাখিব নোৱাৰা বা পাহাৰি গৈছা তেতিয়া হলে এই কোৱেশ্চনটো সলভ কৰিব নোৱাৰা ঠিক আছে তো চোৱা আমি জানো যে পাৱাৰ ইকুৱেল i স্কয়াৰ r সবৰ মত থাকে পাৱাৰ ইকুৱেল i স্কয়াৰ r এতিয়া ঠিক আছে তো এটা ইকুৱেশন বাৰু এটো হল তো হেইছত আমাৰ এটা অপচন পালো i স্কয়াৰ r ঠিক আছে i স্কয়াৰ r মানে অপচন 1 টু কারেক্ট ঠিক আছে তো আমাক হচ্ছে does not represent electric current যোনটো ইলেক্ট্ৰিক বিদ্যুতৰ ক্ষমতা নহয় হেতু হদিছে আমাৰ ঠিক আছে ঠিক আছে তো এটা চাবা এটা চাবা আমি কি কৰিম আমি জানো যে i হয় তোমাৰ v by r ঠিক আছে এটো আমি এটা সূত্ৰ জানো ওহমছ ল পৰা ওহমছ সূত্ৰৰ পৰা তো এটা যদি আমি পাৱাৰ i ঠাই v by r বহাই দাও তো তোমাৰ v by r বৰ্গ আছে আৰু এবাৰ আহিব v by r আৰু ইনটু r ঠিক আছে এটা চাবা এটা ক্যান্সেল হৈ গল আৰু তোমাৰ হ'ব হল টু v স্কয়াৰ v স্কয়াৰ ডিভাইড বাই r তো ইটো এটা পাৱাৰৰ সূত্ৰ এটা আকৌ আমাৰ হাতত আহি পৰিল তো ইটো হল সেকেন্ড সূত্ৰ মানে কি এইটো এটা সূত্ৰ হয় তো v স্কয়াৰ r মানে কি এইটো 4 নম্বৰটো এটা ইলেক্ট্ৰিক পাৱাৰৰ ফৰ্মুলা হয় ঠিক আছে এতিয়া আমি আকৌ জানো যে যোনটো আমাৰ
সৰি ভি হয় ভি ইকুৱেল টু আই ইনটু আৰ হয় ঠিক আছে ভি ইকুৱেল টু আই ইনটু আৰ হয় এতিয়া আমি যদি ইয়া আৰ মানটো যদি বহাই দিওঁ আৰ হ'ব তোমাৰ ভি বাই সৰি আই হ'ব ভি বাই আই হ'ব তো ইয়াতে যদি আৰ ঠাইত ভি বাই আই বহাই দিওঁ তেতিয়া কি হ'ব চাবা into I square into r ঠাইত বহাম আমি v by I ঠিক আছে তো ইয়াতে এটা I দি এটা I কেনসেল হ'ব তো এটা আহিব তোমাৰ ইয়াতে অপচন কি হ'ব তোমাৰ I into এটা I ৰৈ যাব আৰু into হ'ব v by টো আমি v by টো আমি v into I দি লিখিব পাৰো ঠিক আছে তো এইটো এতিয়া আমি কি পালো ইটো এটা সূত্ৰ পালো পাৱাৰ ক্ষমতা ঠিক আছে তো আমাৰ আন এটা অপচনটো ইটো বস্তু আমি দেখিছো vi তো মানে কি অপচন 3 কৰে ঠিক আছে তো মানে কি এই তিনটা পাৱাৰ ইলেক্ট্ৰিক পাৱাৰ সূত্ৰ হয় এতিয়া আমাৰ কোৱেশ্চন কি নট কৰিছে কোনটো নহয় তো এটাই আমাৰ ৰৈ গ'ল তো হল i স্কয়াৰ আছে i into r স্কয়াৰ ঠিক আছে তো সেই কাৰণে তোমাৰ অপচন 2 টো কারেক্ট হবে এতে ঠিক আছে অপশন 2 টো কারেক্ট কারণ এটো আমার ইলেকট্রিক পাওয়ার ফর্মুলা হয় ঠিক আছে এতিয়া এটা বস্তু মই কৈ দিও যে কেতিয়াও তোমাৰ ৰেজিস্ট্যান্সৰ r কেতিয়াও বৰ্গ হ'ব নোৱাৰে কাৰণ r সদায় লিনিয়াৰ হয় ঠিক আছে মানে ডাইৰেক্ট ইটো 1 সেকেন্ডৰ কোৱেশ্চন আছে 1 সেকেন্ডৰ কোৱেশ্চন আছে যদি ইটো বস্তু তোমালোকে জনা যায় কিন্তু ইটো বস্তু এতিয়া আমি বিটেক কৰিছো কিন্তু বিটেকত জানো কিন্তু একচুয়ালি ক্লাস 10 ত ইমান কৰা না যায় এই কাৰণে জাস্ট এইখিনি কৰিছো বাস এইখিনি সিম্পল ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কোৱা হৈছে ইলেক্ট্ৰিক কারেন্ট প্ৰডিউস ম্যাগনেটিক ইফেক্ট heating effect magnetic effect both 1 and 2 none of the above actually electric current heating effect produce কৰে আৰু magnetic effect current produce কৰে আৰু তোমাৰ chemical effect to produce কৰে ঠিক আছে যদি এটা তোমার actually answer তো তোমার হ'ব both a and b option 3 correct sorry correct এইটো correct কোনটো ইয়াতে যদি chemical effect থাকিলে তেতিয়া নন ডেভ নে অল ডেভ হ'ব হয় এজ chemical effect তো এটা correct option হয় ঠিক আছে chemical effect কোনটো জানা তোমালোকে এই যে আমাৰ ঘৰৰ ইনভাৰ্টাৰ ব্যাটাৰি ইউজ কৰা হয় এটা chemical effect ৰ কাৰণে তো কারেন্ট বোৰ প্ৰডিউস হয় ঠিক আছে হিটিং ইফেক্টৰ কাৰণে হয় ম্যাগনেটিক ইফেক্ট জানাই যে আমি যেতিয়া এটা চুম্বকলৰ এটা চুম্বকক এটা ওচৰ লোৱা যায় তো তেতিয়া কি হয় এটা ম্যাগনেটিক ইফেক্ট ফিল্ড প্ৰডিউস হয় সেইটো ফিল্ডৰ কাৰণতে আমাৰ বিদ্যুৎ উৎপন্ন হয় ঠিক আছে আৰু হিটিং ইফেক্ট হয় ঠিক আছে গৰম হিটিং ইফেক্ট দি আৰু কেমিক্যাল ইফেক্ট দিও পোৱা যায় তো এনি অপচন এটা কেমিক্যাল ইফেক্ট দিয়া যায় কেমিক্যাল ইফেক্ট দিয়া না যেতিয়া অপচন both 1 and 2 হ'ব ঠিক আছে তো এনি অপচন যদি কেমিক্যাল ইফেক্ট থাকিলে তেতিয়া তিনতে হ'ব ঠিক আছে তো এটো মন দিবা নেক্সট আমি কোৱেশ্চন চাও which of the following which one is not true for magnetic field lines ঠিক আছে magnetic field lines ৰ বাবে কোনটো এৰে মিছা সঁচা নহয় পিছে they do not intersect each other এটো ফুল কথা তেওঁলোকে intersect কৰে মানে intersect মানে সবা মই তোমাক এটা চুম্বক বনাই দেখাই আছো এটা এটো এটা চুম্বক ধৰিলা এনি জাস্ট মই বনাই দিছো ৰ চুম্বকৰ ইটো নৰ্থৰ সাইড
এইটো হল তোমাৰ সাউথৰ সাইড ঠিক আছে যেতিয়া আমি ফিল্ড লাইনছৰ কথা কওঁ তেতিয়া সদায় নৰ্থৰ পৰা সাউথলৈ ফিল্ড লাইনছবোৰ তোমাৰ কি হয় গতি কৰে নেকৈ কোনটো এইটো অকল বাহিৰৰ সাইডেদিহে ঠিক আছে ভিতৰত কি হয় তোমাৰ চুম্বকৰ ভিতৰত নৰ্থৰ পৰা এই তোমাৰ নৰ্থৰ পৰা সাউথৰ পৰা সাউথৰ পৰা তোমাৰ নৰ্থলৈ ফিল্ড লাইনবোৰ মুভ কৰে অতিক্ৰম কৰে নেকৈ ভিতৰত কি হয় সৰি বাহিৰত আউটত কি হয় তোমাৰ নৰ্থৰ পৰা সাউথ যোৱা যায় ঠিক আছে আৰু তোমাৰ ভিতৰত ইনত ভিতৰত কি হয় তোমাৰ সাউথৰ পৰা নৰ্থলৈ আহা যায় ঠিক আছে দক্ষিণৰ পৰা পশ্চিমলৈ ঠিক আছে সৰি উত্তৰলৈ হা দক্ষিণ বা উত্তৰলৈ নৰ্থৰ সাউথৰ পৰা নৰ্থলৈ ঠিক আছে আৰু কেতিয়াবা এনেকৈ ফিল্ড লাইনবোৰ কেতিয়াবা কি কৰা হয় এনেকৈ ইন্টাৰসেক্ট কৰে ইন্টাৰসেক্ট মানে এনেকৈ কাটাও যায় তো আমাক কৰিছিল কোনটো শুদ্ধ নহয় চাব দিছিল তো এটা কৈছে আমি চেক কৰো they do not intersect each other এইটো সঁচা কথা তেওঁলোকে ইন্টাৰসেক্ট কৰে দ্বিতীয় অপচন হ'ব নোৱাৰে outside the magnetor বাহিৰত they move from north pole to south pole হয় বাহিৰত এই বাহিৰত দেখিছো হালদিয়া আছে তুমি দেখিছা কি নৰ্থৰ পৰা সাউথলৈ গতি কৰিছে দুইটো অপচন হ'ব নোৱাৰে এইটো শুদ্ধ কথা মই কৈছে ফুল কোনটো not true বা false হ'ব পাৰে ঠিক আছে outside the magnet they are from south pole to north pole outside the magnet they move from south pole to north pole নহয় উল্টা north pole to south pole to north pole কেতিয়া হয় ভিতৰত কৰিছে বাহিৰত তো এইটো অপচন নম্বৰ তোমাৰ 3 টু কারেক্ট आंसर মানে কি 3 নম্বৰটো আমাৰ এই কোৱেশ্চনটো কারেক্ট ঠিক আছে দে আর ফর্ম ক্লোজ লুপ হয় ক্লোজ লুপ ফর্ম কৰে কাৰণ এইটো তোমাৰ যেনে এনেকৈ যায় নেক্সট এইটো কানেক্ট হৈ আৰু এইটো আহিব তো এটা ক্লোজ লুপ বন্ধ এটা লুপ বনাইছে ঠিক আছে ইজি কোৱেশ্চন আছিল আৰু এই কোৱেশ্চনটো 2019 ৰ সুধা আছে তোমাৰ অসম পলিটেকনিক পৰীক্ষাত অকমান বেলেগ কৰি দিছে তেওঁলোকে সুধিছে চাগে ভিতৰত না বাহিৰত কেনেকৈ মুভ কৰে সেইটো সুধিছিল চাগে ভিডিওটো চাই লোৱা সলিউশন কৰা আছে যে কোৱেশ্চনটো মনত নাই এতিয়া তো ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তো চাও নেক্সট কোৱেশ্চনটো আমি the north pole and south pole of the magnet are different strength এক সমান আর equal strength yes সমান strength হয় সমান শক্তি থাকে ঠিক আছে কাৰণ চাবা এই নৰ্থ পোল এই নৰ্থ পোলটো যিমান শক্তি সিমান শক্তি তোমাৰ সাউথ পোলৰ থাকে strength বল ঠিক আছে তেতিয়াহে ই এটা মানে তোমাৰ ম্যাগনেটিক ফিল্ড লাইন্স প্ৰডিউস কৰিব পাৰে সমান হলে কৰিব নোৱাৰে কিন্তু দুটা যদি সমান strength নহয় তেতিয়া মানে এটা ম্যাগনেটিক ফিল্ড লাইন or close ম্যাগনেটিক ফিল্ড লাইন্স প্ৰডিউস কৰিব নোৱাৰে তো অপচন নম্বৰ equal strength ঠিক আছে অপচন 2 কারেক্ট নেক্সট অপচন চাবা সরি নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ মনে জি হৈ যাব বলো an electromagnet কাক কোৱা যায় আমি এটা তোমাৰ ব্যাটাৰীৰ পৰা ইলেক্ট্ৰমেগনেটিক কাক মানে দেখাই আছো চাবা এটো আমাৰ এটা এই ব্যাটাৰী যে তুমি ৰিমোটত লগাও বা হিন লগাও নগা ব্যাটাৰী এটা ঠিক আছে এনেকুৱা ধৰণৰ এটা ব্যাটাৰী ঠিক আছে আৰু ইয়াতে এটা আমি তোমাক গজাল ৰাখা হৈছে ঠিক আছে এডাল তাৰেদি যদি আমি এডাল তাৰেদি যদি আমি এটুক এনেকৈ রাউন্ড কৰি এনেকৈ এইটো
মানে পজিটিভ টার্মিনাল বা নেগেটিভ টার্মিনাল জয়েন কৰি লও ঠিক আছে তেতিয়া এইখিনি তোমাৰ এইখিনি জায়গাত যোনটো গজালৰ এইখিনি জায়গাত তোমাৰ কিবা এটা ম্যাগনেটৰ নিচিনা ই এক কৰিব এটা চুম্বকৰ নিচিনা ই মানে বিহেভ কৰিব ঠিক আছে এটা ম্যাগনেটৰ নিচিনা ই নিজকে নিজে বনাই লব ম্যাগনেটৰ নিচিনা চুম্বকৰ নিচিনা এক কৰিব ঠিক আছে কেতিয়া এক কৰিব যেতিয়ালৈকে ই এই ব্যাটাৰীটোৰ লগত কানেকচন হৈ আছে ব্যাটাৰীৰ কানেকচন হ'লে কাৰেন্ট ফ্লো হৈ আছে ঠিক আছে যেতিয়া এই ব্যাটাৰীৰ লগত কানেকচনটো কাট হৈ যাব ই ম্যাগনেটৰ চুম্বকৰ যোনটো চুম্বকৰ নিচিনা লৈছিল হেতু হ'ব নোৱাৰে কাটা কেনসেল হৈ যাব ঠিক আছে যেতিয়া আকৌ আৰু আমি জয়েন কৰিম তেতিয়া আকৌ ম্যাগনেট হ'ব যেতিয়া আৰু কাটি দিম এটো আকৌ তোমাৰ ম্যাগনেটৰ নিচিনা কৰিব নোৱাৰে ঠিক আছে আকৌ এনি জাস্ট এটা তোমাৰ আইৰনৰ নিচিনা এক কৰিব ঠিক আছে তো ইলেক্ট্ৰোম্যাগনেট এখিনি এইটোকে কয় ইলেক্ট্ৰোম্যাগনেট ঠিক আছে এইটোকে কোৱা যায় তোমাৰ ইলেক্ট্ৰোম্যাগনেট ঠিক আছে তো ইলেক্ট্ৰোম্যাগনেট এটা কি হয় তোমাৰ পার্মানেন্ট ম্যাগনেট এটা পার্মানেন্ট চুম্বক নহয় টেম্পোরারি ম্যাগনেট ঠিক আছে এটা টেম্পোরারি ম্যাগনেট মানে যোনটো পার্মানেন্ট নহয় আৰু কেতিয়াবা আছে কেতিয়াবা নাই হয় কেতিয়াবা আছে কেতিয়াবা নাই যেতিয়া কারেন্ট ফ্লো নহয় তেতিয়া আমি ব্যাটাৰীৰ লগত ডিসকানেক্ট কৰি দিম তেতিয়া ম্যাগনেট নহয় চুম্বকৰ নিচিনা কাম নকৰে যেতিয়া আকৌ আমি লগাই দিম তেতিয়া আকৌ চুম্বকৰ নিচিনা কাম কৰিব ঠিক আছে তো এইটো এটা পার্মানেন্ট ম্যাগনেট ঠিক আছে পার্মানেন্ট ম্যাগনেট নহয় দিস ইজ কি টেম্পোরারি ম্যাগনেট তো অপশন নম্বর তোমাৰ 2 টেম্পোরারি ম্যাগনেট ওকে নেক্সট কোশ্চেন চাও এতিয়া আমি এক convex lens forms the image of sun at focus convex lens focus নিজৰ ছবি ফর্ম কৰে ঠিক আছে ডাইরেক্ট কোশ্চেন ঠিক আছে তো মই তো তোমালোক কৈছোৱে আগতেও কৈছো যেতিয়া মই ভিডিও সলিউশন দি আছিলো পেপাৰ বৰ্ডত যে এনসিআরটি এখন টেবুল আছে যে কোনখন লেন্সে কোট ফর্ম ইমেজ ফর্ম কৰে কেনেকুৱা ইমেজ ফর্ম কৰে ভার্চুয়ালি ইৰেক্ট কেনেকুৱা ঠিক আছে কোনখন মিৰৰে কেনেকুৱা কি কৰে তো সেইবোৰ এখন টেবুল আছে এনসিআরটি ক্লাস 10 তো সেইখন টেবুল মাস্ট চাই যাবা টেবুলখন ঠিক আছে আমি এটো ডাইরেক্ট কোশ্চেন এটা আছে ডাইরেক্ট কোশ্চেন ঠিক আছে তো চাও নেক্সট কোশ্চেন আৰু এটো কোশ্চেন বহুত বার তোমাৰ অসম পলিটিক্স পৰীক্ষাত সোধা গৈছে ঠিক আছে এতিয়া আমি নেক্সট কোশ্চেন চাও sorry next question কোৱা হৈছে blue color of sky is due to আকাশৰ নীলা কালাৰ কাৰবে দেখা যায় scattering of light ঠিক আছে scattering of light লাইটৰ কি হয় তোমাৰ scattering হৈ যায় ঠিক আছে এই কাৰণে আমি যোনটো কালাৰ আছে আকাশৰ এটো আমি নীলা দেখা যায় ঠিক আছে আচ্ছা যেতিয়া সূৰ্য উদয় হয় sun rise হয় আৰু তোমাৰ sun set হয় তেতিয়া আমি আকাশখন ৰঙা ৰেড আৰু ইয়েলো দেখা যায় ঠিক আছে মন কৰিবা যেতিয়া সূৰ্য উদয় বা সূৰ্য মাৰ যায় তেতিয়া আকাশখন ৰঙা আৰু হালধীয়া নিচিনা হয় কিয় হয় কাৰণ এইটোই কাৰণ স্কেটাৰিং অফ লাইটৰ কাৰণে তেতিয়া কি হয় তোমাৰ ৰঙা কালাৰ আৰু হালধীয়া কালাৰটো বেছি আহি যায় আৰু তোমাৰ নীলা কালাৰটো অকমান পিছপিনে ৰৈ যায় সেই কাৰণে আকাশখন আমি ৰঙা বা হালধীয়া দেখা যায় ঠিক আছে আৰু ইটো মনত ৰাখিবা যে এটা খুদিব পাৰে যে সানৰাইজ বা সানসেট সূৰ্য উদয় বা সূৰ্য মাৰ যোৱাৰ সময়ত আকাশখন কালাৰটো ৰঙা বা হালধীয়া কি দেখা যাব এই একে স্কেটাৰিং অফ লাইটৰ কাৰণে হয় বা ইটো খুদিব পাৰে যে স্কেটাৰিং অফ লাইটৰ কাৰণে কি হ'ব পাৰে তো ইটো হ'ব আমি আকাশৰ বিভিন্ন ধৰণৰ ৰং দেখা পাওঁ ইটো অপচন থাকিব পাৰে ঠিক আছে এটা ইটো বস্তু জানিলি হল তোমালোকে বাকি যি কোশ্চেন এটেম্প কৰিব পাৰিবা ঠিক আছে বেসিক কনসেপ্ট ইটো আছিল এই কোশ্চেনটো পাছত নেক্সট myopia is corrected by using concave lens ইটো মনত ৰাখিব লাগিব না একদম ইজি কোশ্চেন myopia concave
myopia concave, hypermyopia convex ঠিক আছে এটো মনত ৰাখিবা myopia concave hypermyopia convex ঠিক আছে convex কিটা হ'ব তেতিয়া hypermyopia হ'ব ঠিক আছে ইয়াতে hypermyopia লাখে থাকিব তেতিয়া convex ঠিক আছে বহুত বাৰ এটো এনেকা কোৱেশ্চন এই কোৱেশ্চনটো বা hypermyopia কোৱেশ্চনটো অসম পলিটেকনিক পৰীক্ষাত খুবেই উদা গৈছে বহুত বাৰ উদা গৈছে তো very important question না very important এনেকা কোৱেশ্চন মিছ নকৰিবা আৰু এইখন টেবুলখন যোনখন মই কৈছিল আগতে NCERT মিছ নকৰিবা ঠিক আছে নেক্সট কোৱেশ্চন চাও a object travels 25 meter in 5 seconds and then object travels 25 meter in 3 seconds what is the average speed of the object এটা বস্তু আছে যোনটো বস্তুৱে গতি কৰি আছে 25 মিটাৰ 5 সেকেন্ডৰ আকৌ এই বস্তুটোৱে গতি কৰিছে 25 মিটাৰ 3 সেকেন্ডৰ তেতিয়া এই বস্তুটো গড় দ্ৰুতি কিমান হ'ব হেতু দিছে তুমি গড় দ্ৰুতিৰ এভাৰেজ স্পীডৰ আমি সূত্ৰটো জানো যে মই ক্ৰেশ কোৰ্সৰ ভিডিঅ'ত এনেকুৱা কোৱেশ্চন খুবেই কৰা আছে আৰু মই প্ৰত্যেক চেপ্টাৰটো বুজাই দিয়া আছে তোমালোকে এটো চাব পাৰিবা এভাৰেজ স্পীড হয় তোমাৰ টোটাল কিমান ডিসটেন্স কভাৰ কৰিছে দূৰত্ব কভাৰ কৰিছে total distance by total time কিমান total মূল দূৰত্ব আৰু মুঠ সময় কিমান হৈছে তো সবা বস্তুটো প্ৰথম তোমাৰ কিমান হৈছে 25 মিটাৰ গৈছে 5 সেকেন্ডত ঠিক আছে নেক্সট আৰু 25 মিটাৰ গৈছে তোমাৰ 3 সেকেন্ডত তো সময় কিমান হৈছে তোমাৰ 50 হৈছে 25 যোগ 25 যোগ 25 আৰু সময় কিমান লৈছে চোৱা 5 সেকেন্ড আৰু 3 সেকেন্ড 5 সেকেন্ড আৰু 3 সেকেন্ড তো তোমাৰ কিমান হলটো 25 হৰণ 8 50 divided by 8 তো কিমান হ'ব 6.25 মিটাৰ per second তো এনসার হ'ব তোমাৰ 3 ঠিক আছে ডিভাইড কৰি লবা এটো আৰু মানে আহিব ঠিক আছে 5.26 ঠিক আছে অপচন তোমাৰ 3 কৰে ওকে তো মই এই চেপ্টাৰটো মানে গটে ক্ৰেশ কোৰ্সত গটে এই চেপ্টাৰটো বুজাই দিয়া আছে তো এই ভিডিও চাই লবা ভালকে ঠিক আছে বহুত কোৱেশ্চন মোচনৰ গটে মানে বহুত কোৱেশ্চন পঢ়াই আছে সবাতে next what is the SI acceleration SI একক কি হয় acceleration ত্বৰণৰ ঠিক আছে মিটাৰ পাৰ সেকেন্ড ইনভার্স মিটার পার সেকেন্ড স্কয়ার ইনভার্স বা মিটার পার সেকেন্ড স্কয়ার দুটা এটা ঠিক আছে টেনসার হ'ব তোমাৰ 4 ঠিক আছে মিটার পার সেকেন্ড হয় তোমাৰ ভেলোসিটি বা স্পিড ডাইরেক্ট হয় ঠিক আছে তুমি মানে দ্ৰুতিৰ হয় তোমাৰ কিমান কে হয় মিটাৰ পাৰ সেকেন্ড হয় বা মিটাৰ পাৰ সেকেন্ড ইনভার্স জি কোৱা আৰু ঠিক আছে আৰু বেগৰ হয় হা বেগৰ ভেলোসিটিৰ মিটাৰ পাৰ সেকেন্ড ইনভার্স বা মিটাৰ পাৰ সেকেন্ড এটো হয় ঠিক আছে নেক্সট কোৱেশ্চন চাও an object mass is 120 kg on earth what is the mass of the object in mole এটা বস্তুৰ ভাৰ যদি 120 kg হয় পৃথিৱীত তেতিয়া সেই বস্তুটোৰ ভাৰ কিমান হ'ব মোনত চন্দ্ৰ তো যোনটো মাস হয় মাস
মুনত কি হয় তোমাৰ পৃথিৱীত যিমান ভাৰ আছে পৃথিৱীত আৰ্থত পৃথিৱীত যিমান ভাৰ আছে সেইটো 6 দি হৰণ কৰি দিলে হ'ল ঠিক আছে তো পৃথিৱীত বস্তুৰ ভাৰ আছে তোমাৰ 120 ঠিক আছে আৰু সেইটো হৰণ কৰি দিয়া 6 দি তো তোমাৰ 20 কেজি তো ভাৰ কিমান হ'ব তোমাৰ মাছ কিমান হ'ব তোমাৰ ভাৰ কিমান হ'ব এই মুনত তো 20 কেজি ঠিক আছে তো आंसर হ'ব তোমাৰ 3 is the answer easy question huh? Next question sir a question the important question huh? Important question easy question hai if we apply 10 Newton force on an object then the acceleration produced is 2.5 meter per second square what is the mass of the object যদি আমি এটা বস্তুত 20 নিউটন বল প্ৰয়োগ কৰো আৰু সেই বস্তুটো তেতিয়া 2.5 মিটাৰ পাৰ সেকেন্ড টু ইনভাৰ্সৰ ত্বৰণ লয় বা প্ৰডিউস হয় তেতিয়া হলে বস্তুটোৰ ভাৰ কিমান হ'ব তো আমি নিউটনৰ দ্বিতীয় সূত্ৰ জানো F = mass force = mass into acceleration এই কোৱেশ্চনৰ আমাৰ ফোর্স দিয়া আছে কিমান তোমাৰ F দিয়া আছে তোমাৰ 10 নিউটন ঠিক আছে আৰু তোমাৰ acceleration দিয়া আছে তোমাৰ 2.5 মিটাৰ পাৰ সেকেন্ড এনেকৈ লিখিব পাৰো বা এইটো নিচিনা লিখিব পাৰো নিজৰ ইচ্ছা এতিয়া এই বস্তুবোৰ ইয়াতে এই সূত্ৰটোত বহাই দিয়া ফোর্সৰ মান দিয়া আছে তোমাৰ 10 মাছৰ মান ভাৰৰ মান ওলাবা দিছে আৰু acceleration মান দিয়া আছে তোমাৰ 2.5 মাছ সমান হ'ব 10 হৰণ 2.5 তো মাছ এমৰ মান আহিব তোমাৰ 4 কেজি ঠিক আছে চাবা মিটাৰ পাৰ সেকেন্ড SI ইউনিট SI একক নিউটন SI একক এখানে মাছৰ ভাৰৰ SI একক আহিব কেজি আহিব ঠিক আছে গ্ৰাম নাহে आंसर হ'ব তোমাৰ 1 ঠিক আছে ओके आंसर 1 नेक्स्ट क्वेश्चन चाबा so 1 4 kg next question चाबा sound can move in solid liquid vacuum about 1 and 2 শব্দ যোনটো মুভ কৰে বা গতি কৰে শব্দ গতি কৰা কৰে তোমাৰ ভাইব্ৰেচন বা কপন দি যে এনেকৈ শব্দ কিটাৰ এনেকৈ পাছ হৈ না যায় কেতিয়া শব্দ পাছ হোৱাৰ কাৰণে এটা মিডিয়াম লাগে আৰু সেই মিডিয়ামটো কেনেকৈ পাছ হয় ভাইব্ৰেট হয় চাবা ইয়াতে শব্দটা ডাইৰেক্ট এনেকৈ পাছ হৈ না যায় শব্দ পাছ হোৱাৰ কি কৰিব লাগিব কি এনেকৈ ভাইব্ৰেট কৰিব এইটো ভাইব্ৰেট কৰিব কৰি শব্দবোৰ যাব মই এটা কৈছো জনি এটা মেন 1 এ কৈছে আৰু ইয়াতে মেন 2 এটা আছে তো তেওঁ মানুহটো শুনিব গতে যেতিয়া শব্দবোৰ ভাইব্ৰেট কৰি যাব এই মিডিয়ামটো ঠিক আছে তো শব্দ মুভ কৰাৰ বাবে শব্দ গতি কৰাৰ বাবে এটা মিডিয়াম ইম্পৰ্টেন্ট ঠিক আছে এতিয়া অপচন কি আছে সলিড হা সলিডত যায় সব সলিড কাক কয় এনেকুৱা সলিড এইটো হল মানে সলিডত বিভিন্ন ধৰণৰ পৰমাণু আছে তোমাৰ মলিকুল আছে তো তাতে কিছু কিবা কি বস্তু আছে তো তাতে তোমাৰ এনেকৈ শব্দবোৰ তোমাৰ ভাইব্ৰেচন হৈ তোমাৰ পাছ হ'ব পাৰে লিকুইড পানী জলত তাতে হয় ঠিক আছে আমি মাটি জনি আমি ধৰিলা নদী এটা মানুহ মাটিত আছে এটা মানুহ পানীত আছে তো যেন মাটিত থকা মানুহজনে পানীত থকা মানুহ মাতে তো শুনাব কাৰণ শব্দ গতি কৰে পানীত নেক্সট অপচন আছে ভ্যাকুয়ামত কি হয় ভ্যাকুয়াম एक्चुअली খালি জায়গা হয় যত একোই নাথাকে এমটি খালি তো শব্দ কিতিয়া খালি জায়গা মুভ নহয় শব্দ মুভ কৰাৰ এটা মিডিয়াম লাগিবই ঠিক আছে তো আমাক শব্দ জবাই মিডিয়াম লাগিবই তো এইখানে অপচন 3 হ'ব নোৱাৰে
তো কৈছিল sound can move in solid and liquid তো অপশন নম্বৰ তোমাৰ 4 both 1 and 2 তো অপশন নম্বৰ তোমাৰ both 1 and 2 ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও the resistance of ideal voltmeter important question কাৰণ এনেকুৱা কোৱেশ্চন মই দেখা নাই নতুন কৰি মই যেতিয়া জীবছৰৰ তোমাৰ পলিটেকনিক পৰীক্ষা সলভ কৰিছো ইটো কোৱেশ্চন দেখা নাই the resistance of an ideal voltmeter so resistance ৰধক এটা ideal voltmeter ইটো সদায় infinite হয় তো কি হয় তোমাৰ infinite হয় অসীম হয় infinite ঠিক আছে আৰু resistance of a ideal ammeter তোমাৰ কি হয় সদায় কি হয় তোমাৰ 0 হয় 0 ঠিক আছে যদি আমি আমাৰ আইডিয়াল ammeter কাক কোৱা যায় যোনটো বিদ্যুৎ কাৰেন্ট জুকি দিয়ে এটো কিমান কি হ'ব আইডিয়াল ভোল্টমিটাৰ তোমাৰ হ'ব 0 ঠিক আছে আৰু তোমাৰ ভোল্টমিটাৰ কি হয় ইনফাইনাইট আৰু আইডিয়াল ammeter হয় তোমাৰ 0 ঠিক আছে তো মন ৰাখিবা ভোল্টমিটাৰৰ ইনফাইনাইট ammeter 0 এই কোৱেশ্চনটো মই দেখা নাই যে 17 18 19 একবাৰ ওটা দেখা নাই মই ঠিক আছে নাই বা খুদিছে চাগে 2019 সাগে খুদিছে হা মই শিওর দিহম কোন আৰু সাগে খুদিছে 19 সাগে মই খুদাওটা লাগিছে এটা কোশ্চেন মই দেখিছিলো মানে ভালকে মনত নাই তো খুদিছে ভালে গম পাবাই তো আইডিয়াল ভোল্টমিটাৰ হয় তোমাৰ ইনফাইনাইট আৰু আইডিয়াল ammeter হয় তোমাৰ 0 ঠিক আছে সো আজি মই এই ভিডিওটোত ফিজিক্সৰ 15টা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ এনেকুৱা কোৱেশ্চন আহিব চাবা তোমালোকে যিমান আছে সব চাবা মানে এই কোৱেশ্চন অকমান মন দি চাবা ঠিক আছে আৰু নেক্সট তোমাৰ মই আৰু এটা ভিডিও আজি সাগে দিব পাৰিম না মই সিও দিব নোৱাৰো অহাকালি আৰু এটা ভিডিও হ'ব তাতে কাৰেন্টৰ বিদ্যুতৰ তোমাৰ 5টা কোৱেশ্চন কৰিম সৰু ভিডিও হ'ব 5টা কোৱেশ্চন থাকিব তাতে কোৱেশ্চন যিবোৰ কোৱেশ্চন বিদ্যুতৰ ক্ষেত্ৰৰ পৰা সোধা যায় এইবোৰ ক্ষেত্ৰৰ সেইবোৰ কোৱেশ্চন মই লম যত সাৰ্কিট একচুয়ালি সাৰ্কিটৰ যিবোৰ সাৰ্কিট সলিউশনৰ যিবোৰ কোৱেশ্চন থাকে সেইবোৰ এটা ভিডিও মই বনাই দিম ঠিক আছে তো লগ পাম নেক্সট ভিডিওত তেতিয়ালৈকে ভালদৰে পঢ়া ঠিকবা ভালকে থাকিবা আৰু সেফ থাকিবা ঠিক আছে হেলদি থাকিবা সেফ থাকিবা আৰু ভালকে ঠিক আছে তো তেতিয়ালৈকে নিজৰ প্ৰিপাৰেচন টু আৰু ভালদৰে পঢ়িবা ঠিক আছে তো বেষ্ট অফ লাক থাকিল তোমালোকৰ এক্সামলৈ ঠিক আছে তো লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ